চিঙি আছো দেই। এই গৰমত মনোৱাইছো। এই কাৰ ঘৰত চিঙিছে? এই বৰা ঘৰত। বৌদ চিঙিছে? ভাল লাগিছে ন? মানুহ ঘৰ চিকটা নেকি? মৰিলে মৰি থাক ন? নাই ভিডিঅ' লগাইছো এইফালে। এইটো দিব ক'ত যোৱা? ভিডিঅ'টো বনাইছো। তুমি ঠিক কৰি দিবা দেই ক'ত ক'ত ভুল হৈ আছে। আমাৰ বাগানত এনেধৰণে পাত ছিঙা হয়। আপোনালোকৰ বাগানত কি ধৰণে পাত ছিঙে আপোনালোকে ক'ব দেই, কমেণ্টত জনাব। এই বাইদেউহঁতে ডাৱৰীয়া হ'লে মানে বাইদেৱে যদি ছিঙে নহয়, ৰাতিপুৱা 6টা বজাত আহিলে মানে তেখেতে 2 কুইণ্টেল ওপৰ তুলি দিয়ে। আমাৰ বাইদেউ বহুত চোকা। এই বৌদও চোকা। এইজনী বৌদৌ হেৰি সোণমণি সন্দিকৈ। এয়া হৈছে বৈজয়ন্তী মিলি, আমাৰ একেবাৰে কাষৰে ছোৱালীজনী। আমাৰ ভাইটি এটালৈ দিছোঁ, মঞ্জলী মিলি। তাই বৰ ধুনীয়া ছোৱালী। বুঢ়ী নহয় বাৰু, বাইদেৱে এনে কৈছে। বাইদেউ আমাতকৈ ধুনীয়া হৈ আছে। বাইদেউতে হেৰি বাইদেৱে বৌদেৱে আচলতে পাত এনেই চিঙা মানুহ নহয়। তেখেতলোকে মানে শাৰীৰিক এতিয়া ব্যায়াম কৰে যে মানুহে, সেই পাত ছিঙি পেলাই তেখেতলোকে স্বাস্থ্য ইমান ধুনীয়া যতন কৰি থৈছে। ইমান ধুনীয়া হৈ আছে এতিয়াও ইমান ধুনীয়া হৈ আছে। আপোনালোকে নোৱাৰিব। এই বাইদেৱে যি ধৰণে পাত ছিঙে, স্বাস্থ্য দেখিছে না, ইমান ধুনীয়া হৈ আছে। আপোনালোকে ছিঙিলে কিজানি 1 কেজি 2 কেজিয়ে ছিঙে ন দিনটোত, কিন্তু আমাৰ এই বাইদেউ আৰু বৌদেৱে ছিঙিলে আকৌ দিনটোত 2 কুইণ্টেল ওপৰ ছিঙি দিয়ে। ভাল লাগে। এতিয়া আজিলৈ সামৰিছোঁ। দেখিছে না, পাত ছিঙি আছে যদিও ইমান ধুনীয়াকৈ হাঁহি আছে। এইখন আমাৰ বাগানখন। ডাঙৰকৈ আজি ৰ'দ দিলে আকৌ, সেই বেলিটো বেছি কাঢ়া হৈছে। দেখিছে নাই আপোনালোকে গছৰ ছায়া কেনেকৈ পৰিছে। সোণমণি এয়া হ'ল সোণমণি সন্দিকৈ। এয়া ধেমাজিৰ পৰা দেই, আমাৰ একে ওচৰা-ওচৰি। তাৰপিছত এয়া জাগুন 3 নং ৰামপুৰৰ। আমি ইয়াতে আছোঁ। এই বাইদেউ আমাৰ ঘৰ একেবাৰে কাষতে। বাইদেউৰ ঘৰ কি ধুনীয়া, আপোনালোকে দেখিলে আচৰিতে হ'ব। মোক খালি সহায় কৰি দিছে বৌদৌৱে, এই বাইদেৱে মোক সহায় কৰি দিছে। এতিয়া মই হেৰি কি কয়, বৌদৌ এতিয়া মই তেতিয়াহ'লে ঘৰলৈ যাওঁ ন? পাত হেৰি মই হ'ব। এইজনী বাইদেউ ধুনীয়াকৈ ছিঙিছে। আপোনালোকে এনেকৈ ছিঙেনে? কেনেধৰণে পাত ছিঙে আপোনালোকে কমেণ্টত জনাব দেই। এইজনী ইমান মৰম লগাকৈ ছিঙিছে দেখিছে। পাতো ছিঙে, আকৌ ইমান কষ্ট কৰিলে দেখিছে নাই, মানুহজনী পুতুকা নপৰে। আপোনালোকে পাত ছিঙিলে জয় পৰি যায় ন? ক'বচোন। মঞ্জলী তুমি চাবা দেই, মাক চাবা। মই তোমাৰ কাৰণে প্ৰেৰণ কৰিম। এয়া আজিলৈ সামৰিছোঁ। বাইদেউ মই তেতিয়াহ'লে বটলটো লৈ যাওঁনে? এইবোৰ বাগানখন মই এপাক দেখুৱাই দিওঁ।
বটল খুৱাই মাৰিবা নেকি বুলি কৈছে বৌৱে। বটল মানে পানী, আপোনালোকে বটল বুলি বেলেগে ভাগে নেভাবিব দেই। এয়া আমাৰ মানে মিনাৰেল ৱাটাৰ কথাহে কৈছে তেখেতলোকে ন। এতিয়া আজিলৈ ইমান ধুনীয়াকৈ সামৰিছোঁ। এয়া আমাৰ বাগানৰ পাত, সেইটো আমাৰ ঘৰ। মই এতিয়া যাওঁগৈ, পানীকণ দি পেলাই গৈছোঁ। তেখেতলোকলৈ বেয়াও লাগিলে যে, সেইকাৰণে। এইখন আমাৰ বাগানখন দেখিছেনে, ইমান ধুনীয়া পাত। ঘৰলৈ যাওঁতে বহুত সময় লাগে। চব তামোল দুটাকৈ দিয়া আছিলে, কিন্তু এতিয়া দেখিছোঁ বাগানৰ তামোল দেখোন এটাহে হৈছে পুলি। হ'লেও বহুত মজা হৈছে পায় হেৰিটো। মোৰ ভিডিঅ' আজি বহুদিন আপলোড কৰা নাই, গতিকে এই ভিডিঅ'টো মই আজি আকৌ আপলোড কৰিম বুলি সময় সুবিধা নিমিলাৰ কাৰণে বহুদিন ভিডিঅ' দিয়া নাছিলোঁ। গতিকে আজি পুনৰ প্ৰস্তুত কৰিছোঁ। মোৰ ভিডিঅ' প্ৰস্তুত কৰোঁতে অনেকখিনি ভুল কেতিয়াও অপৰাধ হৈছে, হয়তো কিবা নকৰিবলগীয়া কৰি পাইছোঁ যদিও মই নাজানো কি এড কৰিব লাগে, কেনেকৈ ধৰণে ভিডিঅ' প্ৰস্তুত কৰে। সেইটো আমি নতুনকৈ ভিডিঅ' আপলোড কৰিছোঁ যে, সেইটো কাৰণে ইমান নাজানো। এতিয়া সেইটো আমাৰ ঘৰ। পাতখিনি ছিঙি পাত এতিয়া লৈছোঁ। পাত লৈ ভৰাই এক বেগ পাত মই মাথাতে লৈ আহিছোঁ। সেই বেগটো মই এতিয়া ষ্টেণ্ডডালত থৈহে পাতৰ হেৰিটো দেখাব পাৰিম। ইমানতে মই আকৌ দেখাম।